নমস্কাৰ আজি ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ফিজিক্সৰ NLM অৰ্থাৎ নিউটন লজ অফ মোশ্যনৰ পৰা দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন। বহুত বেছি ইম্পৰ্টেণ্ট, বহুত বেছি মজা, বহুত বেছি ধুনীয়া কুৱেশ্যন। এতিয়া আমি চাওঁ আহা। ফাৰ্ষ্ট কুৱেশ্যন আছে ফ'ৰ্চ টাইম গ্ৰাফ এটা ডেচিমা দিলে ফ'ৰ্চ টাইম গ্ৰাফ ফৰ এ মোশ্যন অফ এ বডি ইজ গিভেন। এইটো এডাল ধৰা গ্ৰাফ দিয়া আছে ফ'ৰ্চ আৰু টাইমৰ মাজত তোমালোকে দেখিবলৈ পাইছা এটা বডিৰ মোশ্যনৰ কাৰণে অৰ্থাৎ এটা বডিৰ গতিৰ কাৰণে চেঞ্জ ইন লিনিয়াৰ মোশ্যন বিটুইন 0 to 8 অৰ্থাৎ লিনিয়াৰ মোশ্যন মানে ইম্পালছ যিটো আমি ক'ব পাৰোঁ লিনিয়াৰ মোমেণ্টাম। তো এইটোৰ ক্ষেত্ৰত সুধিছোঁ। আমি প্ৰথমে এটা সূত্ৰ জানো। আমি প্ৰথমে চাওঁ আহা কি হয়, বস্তুটো কি হয়। আচলতে প্ৰশ্নটো বিচাৰিছে কি আমি বুদ্ধিৰে কেনেকৈ উত্তৰটো দিম। আমি এটা কথা জানো যে ফ'ৰ্চ ইকুৱেল টু ডেল্টা পি বাই ডেল্টা টি, য'ত পি হৈছে মোমেণ্টাম এম ভি। এতিয়া আমি এইটো যিহেতু লিনিয়াৰ মোমেণ্টামৰ কথা সুধিছে এতিয়া মোমেণ্টাম, গতিকে এইটো আমি এইফালে আনো ডি পি অৰ্থাৎ এফ, এইটো ক্ষেত্ৰত হ'ব আমাৰ এফ ডি টি। এইটো ক্ষেত্ৰত যদি আমি ইণ্টিগ্ৰেশ্যন কৰি দিওঁ, ইণ্টিগ্ৰেট কৰি দিওঁ দুফালে ডি পি এইটো এফ ডি টি। এফটো যিহেতু সেই হয় কনষ্টেণ্ট বুলি আমি ধৰিব পাৰোঁ, গতিকে এইটো পি হৈ যাব আৰু এইফালে হৈছে এফ ফ'ৰ্চটোৰ ডিফাৰেঞ্চটো হ'ব। এইটো নহয়, এইটো এনেকৈ থাকিব। অৰ্থাৎ আমি ক'ব পাৰোঁ যে আমি লিনিয়াৰ মোমেণ্টামটো কেতিয়া পাম, যেতিয়া ফ'ৰ্চ টাইম গ্ৰাফৰ এইটো ইণ্টিগ্ৰেশ্যনে কি বুজায়, এৰিয়া বুজায়। ফ'ৰ্চ টাইম গ্ৰাফৰ এৰিয়া বুজায়, গতিকে ফ'ৰ্চটো কনষ্টেণ্ট বুলি কোৱা গ'ল নহ'ব এইটো। তো পোনপ্ৰথমে তোমালোকে বুজিব লাগিব যে ফ'ৰ্চ টাইম গ্ৰাফডালৰ যিটো এৰিয়া হ'ব সেইটোৱে হ'ব লিনিয়াৰ মোমেণ্টাম। গতিকে আমি যদি চাবলৈ যাওঁ এই ফ'ৰ্চ টাইম গ্ৰাফৰ এৰিয়াটো কিমানৰ পৰা কিমানতো সুধিছে 0 to 8, অৰ্থাৎ 0 to 8 যদি আমি চাবলৈ যাওঁ, আমি যদি এটা কথা লক্ষ্য কৰোঁ যে তলফালে থাকে মানে কি হয়, তলফালে এৰিয়াবিলাক আমাৰ নিগেটিভ ধৰা হয়, ওপৰফালে পজিটিভ আৰু তলফালে নিগেটিভ। এতিয়া এটা কথা ভাবি চোৱা, এই যিটো পজিটিভটো তলৰ যদি নিগেটিভ দুটা আমি এক লগ কৰি দিওঁ, তেতিয়া এই পজিটিভ সমান হ'বনে? নিশ্চিতভাৱে হ'ব। কাৰণ এইটোত যদি আমি বাতি এটা বুলি ধৰি লওঁ, ধৰা এইটো এটা বাতি, অৰ্থাৎ 4ৰ এই 2ৰ পৰা 6লৈকে এটা বাতি ওলোটাই থোৱা এটা বাতি বুলি যদি ধৰি লওঁ, তেতিয়া 0ৰ পৰা 2লৈকে এইটো এটা বাতিৰ আধা, এটা যদি বাতি আমি আধা কৰি দিওঁ এইখিনিমান হ'ব। আৰু এই এটা সম্পূৰ্ণ বাতি যদি আমি আধা কৰি দিওঁ, তেতিয়া আমি 6ৰ পৰা 8লৈ পাম। অৰ্থাৎ 0ৰ পৰা 2 আৰু 6ৰ পৰা 8 যদি আমি এই দুটাখিনি নিগেটিভ দুটা যদি আমি মিলাই দিওঁ, আধা বাতি দুটা যদি আমি মিলাই দিওঁ, এটা সম্পূৰ্ণ বাতি হ'ব। আৰু ওপৰ ফালেও আমাৰ এটা সম্পূৰ্ণ বাতি আছে, এইটো পজিটিভ হ'ব, এইটো নিগেটিভ। গতিকে পজিটিভ নিগেটিভ যদি ছেম হয় তেতিয়া কি হয়, তেতিয়া 0। গতিকে ইয়াৰ এনচাৰটো 0 হ'ব। বহুতে ধুনীয়া কুৱেশ্যন, বহুতে ইণ্টাৰেষ্টিং কুৱেশ্যন, গ্ৰাফিকেলৰ ৰিপ্ৰেজেণ্টেশ্যনৰ এটা ধুনীয়া কুৱেশ্যন। মতে বাতি কনচেপ্টটোৰ দ্বাৰা মনত ৰাখিবা আৰু বেলেগ বেলেগ গ্ৰাফ হ'লে কিন্তু আমি এৰিয়াটো ওলাব লাগিব। মই সেনেকুৱা কুৱেশ্যন মই পৰৱৰ্তী ভিডিঅ'ত লৈ আহিম। এতিয়া আমি নিট 2009 চনৰ এটা কুৱেশ্যন, নিটৰ কুৱেশ্যন, মেডিকেল এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ। গতিকে এতিয়া আমি চাওঁ, সেই সময়ত AIPMT বুলি আছিল। A body is moving with 2 meter per second square under an action force F equal to 6 I cap minus 8 J cap plus 10 K cap. Find mass of the body. অৰ্থাৎ কি দিয়া আছে, এইটো আমাৰ এক্সেলাৰেশ্যন দিয়া আছে, লিখিলে গম পাব লাগে। এইটো এৰ ভেলু দিয়া আছে, এইটো এফৰ ভেলু দিয়া আছে, অৰ্থাৎ এমৰ ভেলুটো লাগে। আমি কি জানো, F equal to ME, F equal to ME। কিন্তু আজিকালি তোমালোকে যদি 9-10তো আমি পাইছোঁ যে F equal to MA, এইটোক আমি আৰু বেলেগ ধৰণৰ লিখিব পাৰোঁ। চাবাতে কি কি ধৰণৰ লিখিব পাৰোঁ, তো M V minus U by T, এইটো লিখিব পাৰোঁ। V minus U মানে কি হয়, V is equal to U plus AT, V minus U মানে হ'ব AT, Tটো কাটা গ'লে MA থাকিব। গতিকে এনেকুৱা ধৰণৰ আমাৰ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। এইটো বাৰু নালাগে, মই এনেও এডিশ্যনেল এনেও তোমালোকক বুজাই দিলোঁ। এতিয়া আমি চলুশ্যন লিখিম। ফ'ৰ্চটো আমাৰ কি দিয়া আছে আমি সেইটো লিখি ল'ম, 6 I cap minus 8 J cap plus 10 K cap।
ফ'ৰ্চৰ যদি আমি মেগনিটিউডটো লওঁ মেগনিটিউড কিমান হ'ব ৰুট অভাৰ 6 স্কুৱেৰ প্লাছ মাইনাছ 8 হোল স্কুৱেৰ প্লাছ 10 হোল স্কুৱেৰ এইটো যিহেতু ফেক্টৰ হিচাপত দিয়া আছে তো 6ৰ হোল স্কুৱেৰ কিমান হ'ব 36 প্লাছ 64 প্লাছ 100 গতিকে এইটো মিলি এই দুটা মিলি 100 হ'ব আৰু এইটো মিলি 100টো আছে গতিকে 200 হৈ গ'ল ইফালে আমাৰ 200 আমি লিখিব পাৰোঁ 2 × 100 একে কথা ঘূৰাই পকাই লিখি আছোঁ এনে জাষ্ট দীঘল কৰি তোমালোকক বুজি পোৱা কাৰণে মই ভালকৈ বুজাই দিছোঁ বেলেগ একো কথা নাই নেক্সট আমি 100টো আমি লিখিব পাৰোঁ 2 × 10 স্কুৱেৰ মই একদম বেছিকৰ পৰা ক্লিয়াৰ কৰি দিছোঁ অৰ্থাৎ আমি লিখিব পাৰোঁ √2 × 10 স্কুৱেৰ যিহেতু আছে 10 এটা বাহিৰত ওলাই আহিব গতিকে এইটোৰ ভেলু ফ'ৰ্চ আমি কিমান পালোঁ 10√2 নিউটন এতিয়া এক্সেলাৰেশ্যনটো আছে গতিকে আমি মাছটো উলিয়াই দিওঁ F = ma এতিয়া চাওঁ F = ma গতিকে এইফালে যদি আমি মাছটো চাবলৈ যাওঁ মাছটো কি হ'ব F/a হ'ব ফ'ৰ্চ কিমান দিয়া আছে 10√2 এইটো উলিয়াইছোঁ দিয়া নাই সৰি এইটো মোৰ দিয়া আছে বুলি কোৱা গ'ল দিয়া নাই উলিয়াইছোঁ নিজে নেক্সট এৰ ভেলুটো আমাৰ কি দিয়া আছে 2 গতিকে 2 পুট কৰি দিয়া তলত গতিকে √2ক আমি লিখিব পাৰোঁ √2 × √2 গতিকে সেই হিচাপে চাব গ'লে ওপৰে আৰু তলে √2 এটা কেঞ্চেল কৰিব মই লিখি দেখুৱাই দিছোঁ তোমালোকে বহুতে টান পাব পাৰা √2 × √2 এই √2 কেঞ্চেল হ'ব গতিকে থাকিব 10/√2 কিলোগ্ৰাম এইটো হৈছে আমাৰ এনসাৰ কাৰেক্ট এনসাৰটো এইটোৱে আৰু √2 ভেলুটো ধৰা তোমালোকৰ 1 পইণ্ট কিবা সামথিং ওলাব গতিকে এইখিনি যদি আমি মানটো প্লট কৰি দিওঁ তেতিয়া আমি শুদ্ধ এনসাৰটো ধুনীয়াকৈ পাই গ'লোঁ মাছ কিমান হ'ব 10/√2 এতিয়া হৈছে এক্সাক্ট ভেলুটো তোমালোকে কেলকুলেটাৰত কেলকুলেট কৰি উলিয়াবা কিন্তু পৰীক্ষাত এনেকৈ আছিল যেটো নেটত আহিছিল সেইটোত এনেকৈ আছিল নেটত অহা কোৱেশ্চনটোত 1 মিটাৰ/ছেকেণ্ড আছিল তেতিয়া 1 মিটাৰ/ছেকেণ্ড হ'লে ডাইৰেক্ট 10√2 এনসাৰ হৈ যায় কিন্তু মই ইয়াতে তোমালোকক 2 মিটাৰ/ছেকেণ্ড কৰি দিছোঁ গতিকে অলপ মই মডিফাই কৰি দিছোঁ গতিকে এনসাৰটো এনেকুৱা ধৰণৰ ওলাইছে ভয় নাখাবা কোনো ধৰণৰ একে বস্তু আছে একো খেলিমেলি কৰা নাই এইখিনি হৈছে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট বক্সত নিশ্চিতভাৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আজি বহুত গৰমৰ মাজতে অলপমান সময় উলিয়াই তোমালোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা আৰু চেনেলটো যদি নতুন হয় তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা ধন্যবাদ